সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ফাগুন মাহৰ 24 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, দিনৰ 10:39 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, ৰাত্ৰি 2:15 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, দেৱগণ, বৰাহৰ অস্থি মহেন্দ্ৰ যোগ হ'ব, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 8:19 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কৰ্কট ৰাশি হ'ব, বিপ্ৰবৰ্ণ আৰু বায়ুযোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:57 পৰা 6:25। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:19 পৰা 9:13। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি যদি ভাবি চিন্তি ক'ৰবাত ইনভেষ্ট কৰে তেতিয়াহ'লে কিন্তু বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে। আজি কৰ্মক্ষেত্ৰত নতুন পদ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে কৰ্মত আপুনি নতুন পদবী হয়তো লাভ কৰিব পাৰে। কষ্টৰ ফলাফলো আজি দিনটোত আপুনি নিশ্চয় লাভ কৰিব। কিন্তু আপুনি আনক প্ৰভাৱিত কৰিবলৈ আজি বেছি চেষ্টা কৰা দেখা যাব, গতিকে কেনেকৈ আনক ইমপ্ৰেছ কৰিব পাৰি সেই চিন্তা আজি আপোনাৰ মনত চলি থাকিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধতো আজি মধুৰতা আহিব। সামাজিক কামত অংশগ্ৰহণ কৰিব লাগিব, বিশেষকৈ ঘৰত থকাৰ বিপৰীতে এওঁলোকক সামাজিক কাম নতুবা ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত কৰা দেখা যাব। আজি আপুনি মনত ভবা কথাবোৰ প্ৰিয় ব্যক্তিক ক'বলৈ আজি মন যাব, গতিকে যদি মনত কিবা ভাবি আছে সেই ভাবি থকা কথাবোৰ কোনোবা প্ৰিয় ব্যক্তিক এওঁলোকে খুলি কোৱা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি অন্য ব্যক্তিৰ প্ৰশংসা কৰি আপুনি লাভ ল'ব পাৰিব, গতিকে আনক প্ৰশংসা কৰাটো আপোনাৰ বাবে আজি লাভদায়ক হ'ব। কিন্তু মনত নকাৰাত্মক চিন্তা একেবাৰে আহিব নিদিব, কাৰণ নকাৰাত্মক চিন্তা মনলৈ আহিলে আজি স্বাস্থ্যটো অকণমান প্ৰভাৱ পৰিব পাৰে। ইয়াৰ বাহিৰে লিখা পঢ়াত গুৰুত্ব আজি বিশেষভাৱে বাঢ়িব, কাৰণ একেলেঠেৰি এই ৰাশিৰ ব্যক্তিসকলে বহু সময় আজি লেখা পঢ়া কৰিবলগীয়াও হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব আজিৰ বাবে সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো আপোনালোকে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত
প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বিষয়ে বেছি ভবা চিন্তা কৰা দেখা যাব গতিকে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ ব্যক্তিগত চিন্তা কৰি থকা দেখা যাব আজি অৱশ্যে ধন টকা পইচাৰ আগমন নতুবা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে কাৰণ নতুন আৰ্থিক পৰিকল্পনাবোৰ আজি সফল হৈ পৰাৰ সম্ভাৱনা আছে আৰু অকণমান অন্য ব্যক্তিৰ পৰা সতৰ্কও চলিব কাৰণ কোনোবা ব্যক্তিয়ে আপোনাক চলাহী কথাৰে হয়তো আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি প্ৰয়োজনতকৈ আনক প্ৰতিশ্ৰুতি বেছি নিদিব কাৰণ কিবা কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি হয়তো আপুনি সময়ত কৰিব নোৱাৰিব পাৰে গতিকে নিদিয়াই ভাল হ'ব আজি এই ৰাশি ব্যক্তিসকলৰ প্ৰেম সম্বন্ধত প্ৰিয়জনে অকণমান আপত্তি কৰিব পাৰে প্ৰিয়জনৰ আপত্তি পূৰণ কৰিবলগীয়া হ'ব পাৰে কিন্তু এই ৰাশি ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি কামো আজি ঘৰত কৰিব লাগিব কাৰণ ঘৰত কামৰ দায়িত্ব আপোনাৰ অইন দিনৰ তুলনাত অকণমান বৃদ্ধি পাব বিবাহিতসকলৰ বাবে কিন্তু আজি দিনটো অকণমান খৰচ যদিও থাকিব তথাপি ঘৰত আনন্দ ফূৰ্তিৰ মাজেৰে বৈবাহিক সম্বন্ধত দিনটো পাৰ হ'ব এই ৰাশিৰ ব্যক্তিসকলে সঞ্চয় কৰিব বিচৰাও দেখা যাব গতিকে সঞ্চয় মনোভাৱ আজি আপোনাৰ মনলৈ আহিব বিদ্যাত কিন্তু একেলেঠেৰিয়ে পঢ়ি থাকিবলগীয়া হ'লে ধৈৰ্যৰ পৰিমাণ এওঁলোকৰ যথেষ্ট কমিব হয়তো দীঘলীয়াভাৱে পঢ়া শুনা কৰিব দিলে খং ৰাগৰ পৰিমাণো এওঁলোকৰ আজি বাঢ়িব পাৰে বাকী কিন্তু সকলো দিশত শুভ এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ কথা আনক খুলি কোৱাও দেখা যাব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব আজিৰ বাবে ধোঁৱা বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ বেছি সময় কোনোবা শিশুৰ সৈতেই সময় পাৰ কৰিব লাগিব শিশুৱে হয়তো আজি অকণমান আপোনাক আমনিও কৰিব পাৰে আজি অৱশ্যে চাকৰি বাকৰি ক্ষেত্ৰৰ ফালৰ পৰা কিবা ভাল খবৰ শুনিব পাব পাৰে ধনৰ কিছু প্ৰয়োজনীয়তাও আজি বৃদ্ধি পাব কাৰণ বিগত দিনত হয়তো খৰচ বাঢ়িছিল যাৰ বাবে আপোনাৰ হাতত আজি পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিব আৰু ধনৰ কিছু প্ৰয়োজনো হ'ব আজি কৰ্মক্ষেত্ৰত আপোনাৰ বিপক্ষে কোনোবাই হয়তো ষড়যন্ত্ৰ কৰি থাকিব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে যি কাম কৰিম বুলি এবাৰ ভাবে সেই কাম শেষ কৰিহে এৰা দেখা যাব সামাজিক সন্মান লাভ কৰিব সমাজত সকলোৱে আপোনাক আজি গুৰুত্ব দিব সন্মান দিব গতিকে সমাজত আপোনাৰ লোকপ্ৰিয়তা বৃদ্ধি কৰিব আজি হিচাপ কৰি খৰচ কৰিলে অৱশ্যে আৰ্থিক ক্ষেত্ৰতো আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে ইয়াৰ বাহিৰে আজি পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিয়ালৰ কিবা প্ৰয়োজনীয়তা পূৰণ কৰিবলগীয়াও হ'ব পাৰে পৰিয়ালতো আপুনি কাম বন কৰি দিব লাগিব আপোনাৰ অবিহনে হয়তো পৰিয়ালত কাম বনত অগ্ৰগতি নাহিব পাৰে জীৱন সংগীৰ স্বাস্থ্যত আজি কিছু দুৰ্বলতা অহা দেখা যাব কিন্তু এই ৰাশিৰ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰলৈ আজি বিবাহৰ প্ৰস্তাৱ অহাও দেখা যাব মনত কিবা নহয় কিবা কৰাৰ আজি ইচ্ছা থাকিব গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কাম কৰিবলৈ আপোনাৰ আজি মন যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি উদাৰ ভাৱ বৃদ্ধি পাব গতিকে আনক দান কৰি আনক কিবা বয় বস্তু দি আপুনি মানসিক শান্তি আজি লাভ কৰিব লগতে আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে চাকৰি হওক কৰ্মই হওক নতুবা ব্যৱসায় হওক
এই তিনিটা ক্ষেত্ৰত আপোনাৰ আজি উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আজি কোনোবা ওচৰ সম্পৰ্কীয় ব্যক্তি নতুবা খুব প্ৰিয় ব্যক্তিৰ সৈতে হয়তো কিবা কথাত মতভেদ আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ধন কিন্তু আপুনি ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব লাগিব, গতিকে খৰচৰ মাত্ৰা আজি দিনটোত অকণমান বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা প্ৰিয় বন্ধুৰ প্ৰয়োজনীয়তা আহি পৰিব, কাৰণ প্ৰিয় বন্ধুই হয়তো আপোনাক কিবা কামত সহায় আজি কৰি দিবলগীয়া হ'ব পাৰে। প্ৰেম সম্বন্ধত প্ৰিয়জনৰ ব্যক্তিগত ক্ষেত্ৰত আপুনি হস্তক্ষেপ নকৰিব, তেনে কৰিলে সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। লগতে ক'ৰবাত মন্দিৰ নতুবা আধ্যাত্মিক স্থললৈ আপুনি যাত্ৰা আজিৰ দিনটোত কৰিব লাগিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কিন্তু আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম লাহে ধীৰে কৰাহে দেখা যাব, গতিকে খৰতকীয়াকৈ আপোনাৰ কাম বনবোৰ নহ'ব, খুব লাহে ধীৰে কাম বনবোৰত আগবঢ়া এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক দেখা যাব। বাকী সকলো দিশত শুভ। বিদ্যাত আজি সন্ধিয়াৰ সময়খিনি সিমান শুভ নহয়, কাৰণ ৰাতিপুৱাৰ ভাগত পঢ়াত ইচ্ছা থাকিব, কিন্তু সন্ধিয়াৰ সময়ত অকণমান ইচ্ছা কমিব পাৰে। বাকী শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্টত আপোনালোকে নিজৰ নিজৰ ৰাশিৰ ভিডিঅ'সমূহ ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ইচ্ছা আৰু নিজৰ আশাবোৰ পূৰণ কৰা দেখা যাব, গতিকে যি ভাল পায় সেইটোৱে কৰি থকা দিনটোত দেখা যাব। ধন অহা যোৱা কৰি থাকিব, কাৰণ কিছু ধন আপোনাৰ হাতত আহিব, কিছু ধন আপোনাৰ খৰচো হ'ব, কিন্তু সঞ্চয় আপুনি সিমান আজি কৰিব নোৱাৰিব, কাৰণ হাতৰ পৰা সোনকালে ধন খৰচ হোৱাও দেখা যাব। কিবা নহয় কিবা কথা শিকাৰো আজি আপোনাৰ মন যাব, কাৰণ নতুন কথা জানিবলৈ আপোনাৰ ইচ্ছা যাব, শিকিবলৈ আপোনাৰ আজি মন যোৱা দেখা যাব। আজি প্ৰেমৰ ফালৰ পৰাও দিনটো অতি শুভ, কাৰণ বিগত দিনৰ কথা স্মৃতিবোৰ আপোনাৰ আজি মনলৈ অহা দেখা যাব। আনে আজি প্ৰশংসা কৰিব, গতিকে আপুনি যি কামেই নকৰক কিয় সেই কামৰ প্ৰশংসা আজি আনৰ পৰা লাভ কৰিব। জীৱনসংগীৰ সৈতেও আপোনাৰ আজি খৰচ যদিও প্ৰিয়জনৰ বাবে অকণমান কৰিব লাগিব, তথাপি সম্বন্ধত আজি মধুৰতা, সম্বন্ধত আজি সুস্থিৰতা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মন কিছু পাতল হৈ থাকিব, কাৰণ মনত চঞ্চলতাই অকণমান মন কিছু পাতল কৰি তুলিব পাৰে। আজি কিন্তু কৰ্ম দক্ষতা আপোনাৰ বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে পঢ়াত আজি চঞ্চলতা অকণমান বৃদ্ধি পোৱা দেখা যাব, গতিকে যিখিনি পঢ়িব বিচাৰিব হয়তো অন্য কিবা বিষয়ে অন্য কিবা চিন্তাই আপোনাৰ পঢ়া শুনাত ধৈৰ্য চঞ্চলতা অকণমান বঢ়াব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব, সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি যি কাম কৰিম বুলি এবাৰ ভাবে, অৱশ্যে সেই কাম কৰিহে শেষ কৰা দেখা যাব, গতিকে এবাৰ ভবা কাম বনবোৰ এওঁলোকে কৰাহে দেখা যাব। কিন্তু ল'ৰা ধপৰ মাজত খুব খৰতকীয়াকৈ সিদ্ধান্ত ল'লে আপোনাৰ আৰ্থিক ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে, গতিকে লাহে ধীৰে সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব, কাৰণ আপোনাৰ ল'ৰা ধপৰাৰ মাজত আজি সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। আজি উপহাৰৰ লেনদেন হ'ব, গতিকে উপহাৰ প্ৰাপ্তি, উপহাৰ আপুনি হয়তো দিবলগীয়াও হ'ব পাৰে। আজি ফাঁচি থকা কাম বনবোৰতো অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। ঘূৰা ফুৰা কৰিবলৈ মন যাব, আপোনাৰ ঘৰত আজি সিমান মন নবহিব, গতিকে ক'ৰবাত ফুৰিব হয়তো আজি মন আপোনাৰ যাব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত অকলে সময় পাৰ কৰা দেখা যাব, গতিকে যিখিনি আজৰি সময় লাভ কৰিব সেইখিনি সমাজৰ ব্যক্তিৰ পৰা অকণমান আঁতৰত অকলে পাৰ কৰিবলৈ আপোনাৰ
মন যাব খেলা ধূলা কৰিবলৈ ৰাতিপুৱাৰ ভাগতে আপোনাৰ ইচ্ছা যাব পাৰে কিন্তু প্ৰেমত পুৰণা দিনৰ স্মৃতিবোৰ আজি পুনৰ মনলৈ আহিব আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি কিন্তু মনৰ আশা পূৰণ কৰাৰ বাবে দিনটো অত্যন্ত শুভদায়ক কাৰণ মনৰ আশা আজি পূৰণ কৰিব পাৰিব গতিকে মনত যদি কিবা বহুদিনৰ পৰা ভাবি আছে সেই আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে বিদ্যাত আজি টেকনিক্যাল শিক্ষা লোৱাৰ বাবে দিনটো অতি শুভদায়ক বাকী কিন্তু সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱৰ সৈতে হয়তো অকণমান খৰচ বাঢ়িব পাৰে আজি এই ৰাশিৰ ব্যক্তিসকলৰ যদিও খৰচ হ'ব তথাপি ধনৰো বৰ বিশেষ অভাৱ নহয় কৰবাৰ পৰা ধন টকা পইচা মেনেজ হোৱা দেখা যাব কিন্তু আপুনি যিগৰাকী ব্যক্তিক খুব ভালকৈ বিশ্বাস কৰে চকুমুদি বিশ্বাস কৰে সেইগৰাকী ব্যক্তিৰ হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে গুৰুত্ব ৰখাৰ চেষ্টা কৰিব আজি প্ৰেমৰ ফালৰ পৰা কিন্তু দিনটো আপোনাৰ খুব ৰোমান্টিক ভাৱত পাৰ হ'ব আজি এই ৰাশিৰ ব্যক্তিসকলে আনক অনুসৰণ কৰাও দেখা যাব আৰু কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব ঘৰৰে হওক বা কৰবাৰে হওক আপুনি কিবা নহয় কিবা বয় বস্তু আজি ক্ৰয় কৰিব লাগিব বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি মধুৰ সুন্দৰভাৱে পাৰ হ'ব আজি ঘৰত কোনোবা আলহী আত্মীয় কুটুম্বৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে সুস্বাদু ভোজনৰো আপুনি স্বাদ লোৱাৰ আজি সুবিধা লাভ কৰিব গতিকে লক্ষ্য কৰিলে সকলো দিশত শুভদায়ক দেখা পোৱা গৈছে বাকী কিন্তু নৃত্য গীততো এওঁলোকক ব্যস্ত থকা দেখা যাব সংগীত শুনিবলৈ হয়তো আপোনাৰ আজি মন যাব চিনেমা চাবলৈ হয়তো মন যাব পাৰে গতিকে তেনেধৰণৰ ইচ্ছাও আজি আপোনাৰ মনলৈ আহিব শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া পঢ়িম বুলি ইচ্ছা কৰে কিন্তু সেই বিষয় শেষ কৰিহে এৰা দেখা যাব অৰ্থাৎ একাগ্ৰ হৈ পঢ়া শুনাত আগবঢ়া আজি তুলা ৰাশিৰ ব্যক্তিসকলক দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো শুভদায়ক কাৰণ বিগত দিনৰ তুলনাতো আজি স্বাস্থ্য পাতিত সবলতা আহিব বিভিন্ন ক্ষেত্ৰত আপুনি আজি সুখবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে যেতিয়া আপোনাৰ সকলো দিশৰ ফালৰ পৰা দিনটো শুভ হৈ পৰিব যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব মনোবলো আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা যথেষ্ট আছে কিন্তু নভবা নিচিন্তাকৈ ধন খৰচ কৰাৰ বাবে হয়তো আৰ্থিক সমস্যাই দেখা দিব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি কোনোবা সম্পৰ্কীয় ব্যক্তিও আপোনাৰ ঘৰলৈ আহিব পাৰে নতুবা আপোনাৰ সৈতে সম্পৰ্কীয় ব্যক্তিয়ে যোগাযোগ কৰিব পাৰে প্ৰেম সম্বন্ধত এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু আৱেগিক হৈ থকাও দেখা যাব আজৰি সময়ত কিন্তু মোবাইলত বেছি ব্যস্ত থকা দেখা যাব নতুবা ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ থকা এওঁলোকক দেখা যাব ঘৰৰ কিবা শুভ খবৰ নতুবা জীৱনসংগীৰ কিবা শুভ খবৰ আজি লাভ কৰিব পাৰে লগতে যদি বিদেশত আপোনাৰ ধন সম্পত্তি নতুবা কিবা সা সম্পত্তি আছে তেতিয়াহ'লে সেই সা সম্পত্তিৰ ফালৰ পৰা আপোনাৰ আজি লাভৰ যোগ দেখা পোৱা গৈছে আজি দিনটোত বিদ্যাৰ্থীসকলৰ বাবেও আনন্দৰ যোগ প্ৰবল আছে গতিকে বিদ্যাৰ্থীসকলেও পঢ়া শুনা কৰিলেও খুব আনন্দ ফূৰ্তিৰ মাজেৰে পঢ়া শুনা কৰা দেখা যাব গতিকে সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ
নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য নিশ্চয় সুস্থ সবল থাকিব, কিন্তু বেছি দীঘলীয়া যাত্ৰা কৰিলে নতুবা বেছি যাত্ৰা কৰিলে স্বাস্থ্যত দুৰ্বলতা অহাৰ সম্ভাৱনাও যথেষ্ট আছে, গতিকে গুৰুত্ব ৰাখিব। পৰিয়ালত কাৰোবাক হয়তো আপুনি আৰ্থিকভাৱে সহায় কৰিবলগীয়া হ'ব পাৰে। লগতে চিন্তা অকণমান বেছি কৰি থকাও এওঁলোকক দেখা যাব, কিন্তু আপুনি যিমান ভাবিছিল তাতকৈ বেছি ভাল ফলাফলেই আজি দিনটোত আপুনি সকলো ক্ষেত্ৰত লাভ কৰিব। ভাতৃ ভগ্নীয়েও আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় নতুবা ছাপোৰ্ট কৰা দেখা যাব। প্ৰেমৰ ফালৰ পৰাও দিনটো আজি ৰোমান্টিকভাৱে অতিবাহিত হ'ব। লগতে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে আজি বিশেষ শুভ হৈ পৰিব, কাৰণ গোটেই দিনটোৰ ভিতৰত আপোনাৰ সন্ধিয়া নতুবা দিনটোৰ শেষৰ ভাগখিনি বেছি ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। যদি সমস্যা চলি আছে সেই সমস্যাৰো আপুনি সমাধান আজি বিচাৰি পাব। এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন কাম আৰম্ভ কৰা দেখা যাব, গতিকে নতুন কাম কৰিবলৈ আপোনাৰ ইচ্ছা যাব। নতুন কামত অগ্ৰগতিৰ সম্ভাৱনা যথেষ্ট, আৰু লক্ষ্য কৰিলে সকলো দিশত সৰ্বকাৰ্য সিদ্ধিৰ যোগ আজি দেখা পোৱা গৈছে। গতিকে যি কামতে হাত নিদিয়ক কিয় সেই কাম বনবোৰ আজি ফলদায়ক হৈ পৰা দেখা যাব। গতিকে সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি খং ৰাগ হঠাৎ বাঢ়িব পাৰে, গতিকে কোনোবাই কিবা ক'লেই হয়তো হঠাৎ খঙৰ পৰিমাণ বাঢ়িব পাৰে, গতিকে কিছু নিয়ন্ত্ৰণ ৰখাৰ নিজেই চেষ্টা কৰিব। ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰাটো আপোনাৰ বাবে বিশেষ লাভদায়ক হ'ব। আজি অৱশ্যে আপুনি যিকোনো ক্ষেত্ৰৰ ফালৰ পৰা ধন সোনকালে লাভ কৰিব, গতিকে ধন টকা পইচাৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট আছে। পাৰিবাৰিক ক্ষেত্ৰত আজি দিনটোৰ বেছি সময় পৰিয়ালৰ মাজতে পাৰ হ'ব। অৱশ্যে সন্ধিয়াৰ সময়খিনি ৰোমান্টিক ভাৱতো পাৰ হ'ব, আৰু নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি আপোনাৰ বাবে অতি শুভ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ কথা আনক খুব ভালদৰে উপস্থাপন কৰা দেখা যাব, গতিকে মনত যদি কিবা চলি আছে সেই কথাবোৰ আনক কোৱাৰ বাবেও দিনটো আজি অতি শুভ দিন। ঘৰৰ কিবা প্ৰয়োজনীয় কামত আপুনি অংশগ্ৰহণ কৰিব লাগিব, কাৰণ আপোনাৰ অংশগ্ৰহণ অবিহনে হয়তো কাম বনবোৰ সিমান ভালদৰে নহ'ব পাৰে। আজি প্ৰিয়জনৰ আগমনৰ সম্ভাৱনা আছে, গতিকে কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিবও পাৰে। আজি দিনটোত শিক্ষাটো একাগ্ৰতা বাঢ়িব, কাৰণ একেটা বিষয় এই ৰাশিৰ ব্যক্তিসকলে বাৰ বাৰ অধ্যয়ন কৰা দেখা যাব, আৰু স্পষ্ট নোহোৱালৈকে অধ্যয়ন কৰি থকা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে মনৰ ভাৱ সিমান আনক প্ৰকাশ কৰাৰ পূৰ্বে এওঁলোকে নিজক নিয়ন্ত্ৰণ কৰিহে কোৱা দেখা যাব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে সকলো কথা আজি আনক খুলি কোৱা দেখা নাযায়, গতিকে কিবা নহয় কিবা কথা মনত ৰাখিহে এওঁলোকে কথাবোৰ কোৱা দেখা যাব। আজি মাতৃয়ে আপোনাক মৰম চেনেহ কৰিব, নতুবা মাতৃৰ সেৱা শুশ্ৰূষা আপুনি আজি লাভ কৰিব, গতিকে মাতৃৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট আজি দিনটোত থাকিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মনলৈ আজি শিশুদিনৰ কথাবোৰ, শিশুদিনৰ স্মৃতিবোৰ আজি আপোনাৰ মনলৈ আহিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কাম নিজে কৰা দেখা যাব, গতিকে আনৰ ওপৰত নিৰ্ভৰ কৰি এওঁলোকে নচলে। আজি সমস্যাবোৰৰ সমাধানো আপুনি দিনটোৰ ভিতৰতে লাভ কৰিব। লগতে শিশুকালত
কৰি ভাল পোৱা কিবা কাম আপোনাৰ কৰিবলৈ আজি পুনৰ মন যাব। গতিকে শিশু দিনৰ স্মৃতিও হয়তো আপোনাৰ মনলৈ আজি আহিব পাৰে। লগতে আজি ক'ৰবাত ধন ইনভেষ্ট নকৰিব, বিশেষকৈ জুৱা, লটাৰী এনেধৰণৰ ক্ষেত্ৰত যদি ধন ইনভেষ্ট কৰে তেতিয়াহ'লে লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। আজি আনে হয়তো সঘনাই আপোনাক উপদেশ দিব পাৰে। গতিকে আনৰ উপদেশ মাজে সময়ে আপুনি নিশ্চয় লাভ কৰিব। আজি দেহৰ কোনোবা অংশত সৰুকৈ হ'লেও বিষ যেন অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্যৰো যত্ন ৰাখিব। আজি ধনৰ আদান প্ৰদান হৈ থাকিব, কিছু ধন আহিব, কিছু ধন খৰচো আজি যোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি অতি উত্তম দিন। আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি তেওঁলোকে আজি টিভি মোবাইলত বেছি ব্যস্ত থকা দেখা যাব। হয়তো ছ'চিয়েল মিডিয়াতো এওঁলোক আজি অকণমান বেছি এক্টিভ থকা দেখা যাব। আজি আত্মবিশ্বাসো আপোনাৰ বাঢ়িব। গতিকে আত্মবিশ্বাস মনোবলে এওঁলোকক সকলো কামত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দিব। কিন্তু সৰু কথাই মতভেদো আনিব পাৰে। গতিকে মতভেদ, কাজিয়া পেচাল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। আজি দিনটোৰ ভাগত আপুনি হয়তো নিমন্ত্ৰণো লাভ কৰিব পাৰে। আজি সাহসৰ পৰিচয় এওঁলোকে আনক দেখুৱাব পাৰিব। গতিকে আপুনি কিমান সাহসী সেই কথা আনে আজি গম পাব। গতিকে লক্ষ্য কৰিলে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱে দিনটো অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে বিগত দিনত যদি মনত সিমান আপোনাৰ শান্তি নাছিল, কিন্তু আজি সেই দিশত পৰিৱৰ্তন আহিব আৰু মনত শান্তি প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আৰু বহুদিনৰ পৰা অপেক্ষা কৰি থকা কিবা খবৰ আজি আপুনি লাভ কৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। যদি ধন অবাবত ব্যয় নকৰে তেতিয়াহ'লে আপোনাৰ আৰ্থিক স্থিতিত আজি সবলতা নিশ্চয় আহিব। কিবা নহয় কিবা অৱশ্যে বয় বস্তু আপুনি আজি ক্ৰয় কৰিব লাগিব। হয়তো জীৱনসংগীৰ বাবেই হওক নতুবা ঘৰৰ বাবেই হওক আপুনি কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব। আজি অন্য ব্যক্তিৰ কিবা কথাই মনত অকণমান নিৰাশ ভাৱ আনিব পাৰে। কাৰণ কোনোবা ব্যক্তিয়ে হয়তো এনে কিবা কথা ক'ব যি কথাই হয়তো আপোনাৰ মনত অকণমান নিৰাশ ভাৱৰ সৃষ্টি কৰিব। ইয়াৰ বাহিৰে জীৱনসংগীৰ সৈতে একেলগে কিবা পৰিকল্পনা এওঁলোকে দিনটোত কৰাও দেখা যাব। সৰু সৰু কথাত খুব গুৰুত্ব দিয়া এওঁলোকক দেখা যাব। গতিকে এওঁলোকে নিখুঁতভাৱে কাম বনবোৰ কৰিব বিচৰাও দিনটোত পৰিলক্ষিত হ'ব। সমাজ সেৱা কৰিবলৈ আজি মন যাব। গতিকে এওঁলোকে আনক উপকাৰ কৰি সামাজিক কাম কৰি আজি খুব ভাল পাব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আজি শিক্ষাত কিন্তু শিক্ষাগুৰুৰ সৈতে কিবা কথাত ভুল বুজাবুজিও হ'ব পাৰে। গতিকে শিক্ষা ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আজি ঘৰত ইলেক্ট্ৰনিক সা সামগ্ৰীৰ আগমনৰ সম্ভাৱনাও আছে। ইয়াৰ বাহিৰে যদি ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তি ক'ৰবাত আঁতৰত থাকে তেতিয়াহ'লে সেই ব্যক্তিগৰাকীয়ে হয়তো আপোনাক কিবা খবৰ আজি দিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে এই ৰাশিৰ ব্যক্তিসকলৰ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।